নমস্কাৰ সৰ্বদসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ আমি তিনিটা ৰাজনৈতিক দলে আজি NPS বাতিল কৰি OPS আমাৰ ৰাজ্যখনত লাগু কৰিব লাগে সেই সম্পৰ্কত বিধানসভাই এটা প্ৰস্তাৱ ল'ব লাগে আমি এই দাবী উত্থাপন কৰিছোঁ অখিল গগৈৰ প্ৰশ্নৰ ওপৰত সাপ্লিমেণ্টাৰী দি পেলাই কিন্তু কথাটো হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য আমি শুনিলোঁ তেওঁ কোনোপধ্যে NPS বাতিল কৰাৰ সপক্ষে নাই OPS তেওঁ লাগু নকৰে তেওঁ বৰঞ্চ ওলোটাই কৈ আছে যে 35 বছৰ চাকৰি কৰাৰ পিছত 1935ত 5 চন বা 30 বছৰ চাকৰি কৰাৰ পিছত NPSৰ যিসকল ৰিটায়াৰমেণ্টত যাব তেওঁলোকে বেছি টকা পাব পেঞ্চনত কৰি যদি বেছি টকাই পায় আৰু সেই টকাটো ক'ৰ পৰা পাব ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব আৰু ফটকা বজাৰত সেই পইচাটো যাব আৰু ফটকা বজাৰত যেতিয়া যাব পইচাটো এই পইচাটোৰ পৰা পেঞ্চন দিয়াটো কোনোপধ্যে সম্ভৱ নহয় ইতিমধ্যে এইটো প্ৰমাণিত তথ্য হিচাপে আহিছে 4 চনৰ পিছৰ পৰা যিসকল কৰ্মচাৰী এতিয়া ৰিটায়াৰমেণ্টত গৈ আছে তেওঁলোকে 1,500 1,000 2,000 টকা পেঞ্চন পাই আছে এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যত যিটো অখিল গগৈ উত্থাপন কৰিছে কথাটো উনুকিয়াইছে যে যদি OPS দিয়া যায় তেতিয়াহ'লে 5 বছৰত আমাৰ ৰাজ্যিক চৰকাৰখন দেউলীয়া হৈ যাব ইমান টকা দিব লাগিব কৰ্মচাৰী তাৰ মানে যদি NPSত টকা যায় সেই টকা দিব নালাগে চৰকাৰৰ কোনো দায়বদ্ধতা নাথাকিব এইটো তেতিয়া ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব ষ্টেট বেংকৰ মাজেদি ইনভেষ্ট কৰিব আৰু ষ্টেট বেংকৰ টকা কেনেকৈ লুণ্ঠন হৈ আছে কেনেকৈ ঋণ লৈ পেলাই ভাৰতবৰ্ষৰ পৰা আজি পুঁজিপতিসকল পলাই আছে এই কথা বতৰাবিলাক আমি দেখি স্বাভাৱিকতে আজি কৰ্মচাৰীয়ে OPS নোহোৱাকৈ NPSত কোনো আস্থা স্থাপন কৰিব পৰা নাই তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত বুলি অনুভৱ কৰা নাই আৰু সেইকাৰণে আজি কৰ্মচাৰীসকল ৰাস্তাত নামিছে আৰু এই কৰ্মচাৰীসকলৰ লগত আমি বিধানসভাৰ বিৰোধী পক্ষৰ বিধায়কসকল আছোঁ আৰু আমি সজোৰে দাবী উত্থাপন কৰিছোঁ NPS বাতিল কৰি OPS আমাৰ ৰাজ্যখনত লাগু কৰক নহ'লে আজি 2,58,000 এতিয়ালৈকে আমাৰ NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰী আছে আৰু যদি নিয়োগ হৈ থাকে তেতিয়াহ'লে নিশ্চিতভাৱে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধি হ'ব তাৰ বাহিৰতো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অজস্ৰ কৰ্মচাৰী আছে ৰেলকে ধৰি বেংককে ধৰি এই সকলোবিলাক আজি ভয়ংকৰ এটা বিপদৰ সন্মুখীন হ'ব অসুৰক্ষিত ভৱিষ্যতত যাব এই বিষয়টো লৈ পেলাই আমি সদন ত্যাগ কৰিছোঁ তিনিটা ৰাজনৈতিক দল বেলেগ ফালে নিবৰ কাৰণে তাৰমানে যিহেতু তেওঁলোকে OPS নিদিয়ে হয়নে না পুৰণি পেঞ্চন ব্যৱস্থালৈ ঘূৰি নাযায় নতুন পেঞ্চন ব্যৱস্থা দিব মুখ্যমন্ত্ৰী জানে তেওঁ সমানটো আৰু ধুৰন্ধৰ মানুহ পৃথিৱীত নাই হয়নে নহয় কথা লুটিওৱা বাগৰটো নাম্বাৰ 1 পৃথিৱীৰ ভিতৰতে কেতিয়াবা চাগে অমিত শ্বাহেতো ভাবে যে এইজনটো মোতকৈ ওপৰত এনেকৈ বুলি ভাবে চাগে হয়নে নহয় গতিকে সেই মানুহজনে কথাটো বদলাবৰ কাৰণে এই কথাটো কৈছে গতিকে আমি এইটো কথা পাতি থাকি লাভ গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।